নমস্কাৰ মই মজিদ বন্ধুসকল বলগতা স্বাগতী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ ভাল খবৰ। ৰাজ্যৰ দৰিদ্ৰ লোকসকলক বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড দিব অসম চৰকাৰে। বিনামূলীয়া ই ৰিক্সা পাবলৈ 30 ডিচেম্বৰৰ ভিতৰত কৰক আবেদন। সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব এই বিনামূলীয়া ই ৰিক্সা আৰু মপেড। বিনামূলীয়া ই ৰিক্সা পাবলৈ 30 ডিচেম্বৰৰ ভিতৰত কৰক আবেদন। ৰাজ্যৰ দৰিদ্ৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে ডাঙৰ খবৰ। সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড। 1 ডিচেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। www.linguisticminority.in এই ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন। ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা আগবঢ়োৱা হৈছে এই সুবিধা। 1 টকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰে দিয়া এই ই ৰিক্সা। আবেদন কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব আবেদনকাৰী বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ আপোনাৰ ইনকাম চাৰ্টিফিকেট জমা দিব লাগিব। লগতে আপোনাক লাগিব পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু পাছপোৰ্ট সাইজৰ ফটো। এইসমূহ নথিপত্ৰ লৈ শীঘ্ৰে কম্পিউটাৰৰ অনলাইন কৰা দোকানত গৈ আপুনি অনলাইন কৰক। আৰু নথিপত্ৰত যদি বিসংগতি আছে তেন্তে লাভ নকৰিব বিনামূলীয়া ই ৰিক্সা। আৰু এই বিনামূলীয়া ই ৰিক্সা পাবলৈ 30 ডিচেম্বৰৰ ভিতৰত কৰক আবেদন। পৰৱৰ্তী খবৰ, পুনৰ অসুস্থ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। ততাতৈয়াকৈ গৰিমা গাৰ্গক ভৰ্তি কৰোৱা হৈছে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পাতালত। চিকিৎসকৰ পৰামৰ্শ, গৰিমাক বৰ্তমান জিৰণিৰ প্ৰয়োজন। পৰৱৰ্তী খবৰ, বাংলাদেশৰ ঘটনাক লৈ এইবাৰ আমচুৰ প্ৰতিবাদ। সংখ্যালঘু হিন্দু লোকক টাৰ্গেট কৰাৰ তীব্ৰ বিৰোধিতা। সংখ্যালঘু ছাত্ৰ সংগঠন সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। বাংলাদেশৰ ঘটনাক লৈ এইবাৰ আমচুৰ প্ৰতিবাদ। সংখ্যালঘু হিন্দু লোকৰ ওপৰত চলোৱা অত্যাচাৰৰ তীব্ৰ বিৰোধিতা আমচুৰ। বাংলাদেশত সংখ্যালঘু লোকক জীৱন্তে জ্বলাই দিয়া ঘটনা অমানৱীয় ঘটনা, এই মন্তব্য কৰিছে আমচুৱে। এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে এই সন্দৰ্ভত ভাৰত চৰকাৰে কূটনৈতিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। প্ৰয়োজনত বাংলাদেশৰ দৰে সৰু দেশ এখনত সামৰিক শক্তি প্ৰয়োগ কৰিব লাগে, এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। বাংলাদেশত ভাৰতৰ হিন্দু সংখ্যালঘু জনতাৰ ওপৰত অত্যাচাৰ নচলিব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বাংলাদেশক চকু নিদিবলৈ সকিয়নি ৰেজাউল কৰিম চৰকাৰৰ। এইদৰে বাংলাদেশত সংঘটিত হোৱা ঘটনাক লৈ তীব্ৰ নিন্দা জনাইছে সংখ্যালঘু ছাত্ৰ সংগঠন আমচুৱে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 29 ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰদোৱাৰ নতুন প্ৰকল্প উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, কাজিৰঙাৰ জলাশয়ত মৎস্য চিকাৰত নিষেধাজ্ঞা। গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰোপ কৰিছে এই নিষেধাজ্ঞা। দুজনীয়া খণ্ড বিচাৰপীঠৰ এই নিৰ্দেশনা। কাজিৰঙাত মৎস্য চিকাৰ বন্ধ কৰাৰ বাবে PIL দাখিল কৰিছিল এজন লোকে। ৰোহিত চৌধুৰীৰ জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ। উল্লেখযোগ্য যে মাঘ বিহুৰ সময়ত বহু লোকে পৰম্পৰাগতভাৱে কাজিৰঙাত চিকাৰ কৰে মৎস্য, আৰু এই কাৰ্যই প্ৰভাৱ পেলাই আহিছে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যত, যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ কাজিৰঙাৰ জলাশয়ত মৎস্য চিকাৰত নিষেধাজ্ঞা জাৰি কৰিছে গুৱাহাটী হাইকোৰ্টে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰীয়ে কৈছে স্মাৰ্ট মিটাৰ সংযোগত অসমে অভিলেখ গঢ়িছে। তেন্তে মোদীয়ে কিয় গুজৰাটত স্মাৰ্ট মিটাৰ সংযোগ কৰি ৰেকৰ্ড কৰিব নোৱাৰিলে? সহজ সৰল অসমীয়া লোকসকলক স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন চলোৱা নাই জানো? প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ সময়তে এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ।
পৰৱৰ্তী খবৰ এতিয়াৰ পৰা যধে মধে যাকে তাকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে এই সন্দৰ্ভত কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় এতিয়াৰ পৰা গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীয়ে ক'ব লাগিব গ্ৰেপ্তাৰৰ কাৰণ যিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিব কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে তাৰ কাৰণ ক'ব লাগিব আৰক্ষীয়ে এই কঠোৰ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ বাংলাদেশত বাস কৰা সংখ্যালঘু লোকসকল আজি নিৰাপত্তাহীন তেওঁলোকৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে শক্তিশালী ভূমিকা পালন কৰা উচিত বাংলাদেশৰ শেহতীয়া ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি বা কেন্দ্ৰীয় চৰকাৰলৈ এই দাবী জনাইছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে পৰৱৰ্তী খবৰ মাটি বাৰীক লৈ পুনৰ ডাঙৰ ঘোষণা হিন্দু মুছলমান বড়ো সকলোকে দিয়া হ'ব মাটিৰ পট্টা নতুন বছৰতে বিটিচিত হাগ্ৰামা চৰকাৰে দিব সকলোকে মাটিৰ পট্টা এই সন্দৰ্ভত ডাঙৰ ঘোষণা বিটিচি চিফ হাগ্ৰামা মহিলাৰীৰ নতুন বছৰতে হাগ্ৰামা চৰকাৰে সকলোকে দিব মাটিৰ পট্টা বড়ো মুছলমান সকলোৱে পাব ভূমিৰ অধিকাৰ শীঘ্ৰেই সকলোকে দিয়া হ'ব মাটিৰ পট্টা যাৰ যিমান দখলত আছে আবেদন কৰক শীঘ্ৰেই বৰ্তমানলৈকে মাত্ৰ ৫,৫০০ লোকে আবেদন কৰিছে যিসকলে এতিয়ালৈকে আবেদন কৰা নাই আপোনালোকে শীঘ্ৰে আবেদন কৰক যাৰ দখলত যিমানখিনি মাটি আছে সেইখিনি মাটি আপোনালোকে আবেদন কৰক পট্টা লোৱাৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে কৰিব পাৰিব অনলাইনত আবেদন অহা 10 পৰা 15 জানুৱাৰীৰ ভিতৰত দিয়া হ'ব মাটিৰ পট্টা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ অসম সন্তান আৰিয়ান জিছান আহমেদলৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ স্বীকৃতি আৰিয়ানৰ গৱেষণাত আৱিষ্কাৰ হ'ল দুটাকৈ গ্ৰহাণু আৰিয়ান জিছান আহমেদৰ কৃতিত্বক লৈ এতিয়া গৌৰৱান্বিত ৰাজ্যবাসী ৰঙিয়াৰ সন্তান আৰিয়ান জিছান আহমেদলৈ নাছাৰ স্বীকৃতি আৰিয়ানৰ গৱেষণাত আৱিষ্কাৰ হ'ল দুটাকৈ গ্ৰহাণু IASCৰ অধীনত আৰিয়ানে চলাইছিল গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণা 2024 VE8 আৰু 2024 VC23 নামেৰে নামাকৰণ কৰা হৈছে এই গ্ৰহাণু দুটা ৰঙিয়াৰ 3 নং ৱাৰ্ডৰ মিৰাজুল ইছলামৰ পুত্ৰ আৰিয়ান জিছান আহমেদ আৰু আৰিয়ান জিছান আহমেদৰ এই কৃতিত্বক লৈ এতিয়া গৌৰৱান্বিত ৰাজ্যবাসী ৰঙিয়াৰ আৰিয়ান জিছান আহমেদলৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ স্বীকৃতি আৰিয়ানৰ গৱেষণাত আৱিষ্কাৰ হ'ল দুটাকৈ গ্ৰহাণু IASCৰ অধীনত আৰিয়ানে চলাইছিল গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণা 2024 VE8 আৰু 2024 VC23 নামেৰে নামাকৰণ কৰা হৈছে এই গ্ৰহাণু দুটা ৰঙিয়াৰ 3 নং ৱাৰ্ডৰ মিৰাজুল ইছলামৰ পুত্ৰ আৰিয়ান জিছান আহমেদ আৰু আৰিয়ান জিছান আহমেদৰ এই কৃতিত্বক লৈ এতিয়া গৌৰৱান্বিত ৰাজ্যবাসী